চাওক প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্যিক বিজেপিৰ শীৰ্ষ যিসকল নেতা আছে তাৰ সমান্তৰালভাৱে মন্ত্ৰী কেইবাজনো মন্ত্ৰী আৰু বিধায়কো আহি উপস্থিত হৈছে। বিভিন্ন জিলাৰ পৰা অহা জিলা সভাপতি আৰু আন যিসকল জ্যেষ্ঠ নেতা আছে তেওঁলোকৰ লগত এখন বৈঠক হৈছে, প্ৰস্তুতি বৈঠক, য'ত প্ৰধানমন্ত্ৰী যেতিয়া ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ আহিব প্ৰথমবাৰৰ বাবে আৰু সেই সময়ছোৱাত কেনেধৰণৰ কাৰ্যসূচী তেওঁলোকে ল'ব। তেওঁলোকে পৰিকল্পনা কৰিছে যে প্ৰায় 248 গৰাকী যি জিলা সভাপতিকে ধৰি বিধায়ক আৰু আন যিসকল তেওঁলোকৰ জ্যেষ্ঠ নেতা আছে, নেতাকৰ্মী আছে, সেইসকলৰ লগত প্ৰধানমন্ত্ৰীয়ে এখন বৈঠক কৰোৱাৰ কথা তেওঁলোকে চিন্তা চৰ্চা কৰিছে। যি অপেক্ষা কৰি আছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা অনুমোদন অহাৰ বাবে কিমানজন লোকক অনুমতি দিব, তাৰ পিছতে তেওঁলোকে এই ক্ষেত্ৰত যিসকল জ্যেষ্ঠ নেতাকৰ্মী আছে তেওঁলোকক এই ক্ষেত্ৰত অৱগত কৰাব, তেওঁলোকক ইয়ালৈ নিমন্ত্ৰণ কৰিব। আৰু সেই গোটেই বিষয়টো প্ৰধানমন্ত্ৰীৰ যিহেতু আধা ঘণ্টা সময় ৰাজ্যিক বিজেপি কাৰ্যালয়ত থকাৰ কথা আৰু সেই সময়ছোৱাত এই জ্যেষ্ঠ নেতাসকলে কেনেধৰণে আদৰিব, কেনেধৰণৰ মন্তব্য কৰিব বা কি ধৰণৰ পৰ্যালোচনা কৰিব তাৰ ওপৰত এতিয়া প্ৰস্তুতি সভাত আলোচনা কৰা হ'ব, য'ত সাংগঠনিক সম্পাদকগৰাকী আছে, ৰাজ্যিক বিজেপিৰ সভাপতি আছে আৰু মুখ্যমন্ত্ৰী এতিয়া বৰ্তমান যি বৈঠক সেই বৈঠক আৰম্ভ হৈছে। আৰু ইয়াত বিশেষভাৱে প্ৰধানমন্ত্ৰীৰ আগমনৰ সময়ছোৱাত তেওঁলোকে কেনেধৰণে তেওঁলোকক আদৰণি জনাব আৰু ৰাজ্যিক বিজেপি কাৰ্যালয়ত ৰাজ্যিক বিজেপিয়ে আগন্তুক নিৰ্বাচনৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰস্তুতি চলাইছে, কি ৰণনীতি লৈছে, সেই ক্ষেত্ৰত প্ৰধানমন্ত্ৰীক অৱগত কৰিব। আৰু তাক লৈ এতিয়া যি প্ৰস্তুতি বৈঠক সেই প্ৰস্তুতি বৈঠক বৰ্তমান আৰম্ভ হৈছে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সবিশেষ জনোৱাৰ বাবে ঋত্বিক কৌশিক।